ধুবুৰী জিলাৰ তামৰাহাটৰ দফৰপুৰ গাঁৱৰ দুগৰাকী দৰিদ্ৰ ঘৰৰ যুৱকে লাভ কৰিলে অসম আৰক্ষীত চাকৰি। এজন হল মজিবুৰ ৰহমানৰ পুত্ৰ মহিবুল হক আৰু প্ৰতিকেশ ৰায়। বৃহস্পতিবাৰে বিয়লি 3 বজাত দুয়োকে কাছখানা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ পঞ্চায়ত সদস্য আবু বক্কৰ সিদ্দিকে ব্যক্তিগতভাৱে তেখেতে দুয়োগৰাকীক লগতে পিতৃ মাতৃকো সম্বৰ্ধনা জ্ঞাপন কৰে। চাকৰি লাভ কৰিয়ে সমগ্ৰ অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীৰ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদানে বহু দৰিদ্ৰ পৰিয়ালৰ সপোন বাস্তৱ ৰূপ দিব পাৰিছে। এইখনেই আজান ফকীৰৰ দেশ, ইয়াত কোনো জাতি ভেদ নাই। অসম চৰকাৰেৰে সদায় স্বচ্ছ আৰু নিকাভাৱে দুখীয়া দৰিদ্ৰৰ বহু সপোন বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় দুখীয়াৰ হৈ কাম কৰি আহিছে। মোৰ নাম মহিবুল হক আৰু মোৰ দেউতাৰ নাম মজিবুৰ ৰহমান আৰু মোৰ মাকৰ নাম আনোৱাৰা বিবি। মই ধুবুৰী জিলাৰ তামৰাহাট থানাৰ দফৰপুৰ গাঁৱৰ ল'ৰা হয় আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ যে আমাৰ অসম চৰকাৰক যে আজি বিনা পইচাকৈ আজি এই চাকৰিটো মানে পাইছোঁ। মই মানে কষ্ট কৰি কিনে পাইছোঁ, মানে একো আৰক্ষী বিভাগৰ চাকৰিটো হয় এবি পোষ্টৰ। আজি মই মিডিয়াৰ জৰিয়তে আমাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি কৈছোঁ আৰু জনসেৱাতে কাম কৰিম, মানে মই মানে যিটো আইন মতে মই কাম কৰিম, আইনত যিটো ৰুল থাকিব সেইমতে কাম কৰি থাকিম। মই তাৰ ধন্যবাদ মোৰ মাক দেউতাকক আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মোৰ কষ্টৰ পিছত মাক দেউতাকৰ হাত আছে, কাৰণ মাক দেউতাক আজি মোৰ ইমান সফলতাৰ কাৰণ আছে আৰু মানে অসম চৰকাৰক আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম আৰক্ষী চাকৰি পোৱাটো খুব ভাল লাগিছে। বহুত কষ্টৰ উপৰিয়া মই ল'ৰাটোক পঢ়াইছোঁ, বহুত কষ্টৰ উপৰিয়া, বহুত মেহনত উপৰিয়া খুব কষ্ট কৰি কাম কৰি হাজিৰা খাটি বিদেশ কৰি পঢ়াইছোঁ। পঢ়াৰ পৰা চাকৰি ল'ৰাটো আজি যাই নাই হওক, আজি পইচা পাতি নালাগাৰ কাৰণত মানে চাকৰিটো মানে অসম চৰকাৰে আমলত যে চাকৰিটো বিঘাৰ পইচা হিচাপত চাকৰিটো দিছে, সেইটো বহুত বিশেষ কৰি মই ধন্যবাদ। মানে এই মহিবুল হক দফৰপুৰ গাঁৱৰ পৰা যে অসম আৰক্ষী বিভাগত বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ চিলেকশ্যন পালে, এইটোৰ আজি গোটেই অসমত জল জলকৈ স্পষ্ট হৈছে যে যিটো শংকৰ আজানৰ দেশ, এই দেশতে কোনো জাতিভেদ নাথাকে, এই দেশত কোনো হিন্দু মুছলিম নাথাকে। ডাঙৰ ডাঙৰ পলিটিকেল নেতাবিলাকে যে হিন্দু মুছলিমৰ বক্তব্য দিয়ে, কিন্তু অসম চৰকাৰৰ আজি এই মহিবুল হকৰ নিদৰ্শনে স্পষ্ট কৰি দিলে যে হিন্দু মুছলিম নাই আৰু ইয়াত থাকিব নালাগে। এইটো অৰিজিনেলি অসমখন শংকৰ আজানৰ দেশ বুলি হয়। আমি এইটো দাঁতিকৈ ক'ব পাৰোঁ যে আজি অসম চৰকাৰে আৰক্ষী বিভাগত বা অন্য বিভাগত যিদৰে নিযুক্তি দিছিল, এই নিযুক্তি পত্ৰত অসমৰ আটাইয়ে মেধাৱী ছাত্ৰ ভিত্তিত নিযুক্তি হৈছিল আৰু এই নিযুক্তিত হিন্দু মুছলিম যি মানুহ আছে সকলোৱে নিযুক্তি মানে মেধাৱী ভিত্তিত নিযুক্তি পত্ৰ লাভ কৰিছে। আৰু তেওঁৰ নিযুক্তিয়ে এই অঞ্চলৰ আমাৰ বিশেষকৈ এটা আনন্দ বা আমি উৎসাহ অনুভৱ কৰিছোঁ এই কাৰণে যে ইয়াত আমাৰ দফৰপুৰ গাঁৱৰ যিখন আমাৰ ভিলেজ আছে, এই ভিলেজত আমাৰ আৰক্ষী বিভাগত বা চৰকাৰী কৰ্মচাৰী একেবাৰে নোহোৱা, কিন্তু এইবেলি অসম চৰকাৰৰ মেধাৱী ভিত্তিত আমাৰ কেইজনমান ল'ৰাই চাকৰি পাইছে, যাৰ কাৰণে আমি তেখেতক এই অঞ্চলৰ পৰা অশেষ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।